আহ, আজি 2025 শেষৰ দিন আৰু অহা কাইলৈ 2026 ইংৰাজী নৱবৰ্ষৰ শুভাৰম্ভৰ প্ৰাক মুহূৰ্তত সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক বছৰটোৱে অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ হাঁহিৰ আৰু আনন্দৰ বাৰ্তা কঢ়িয়াই আনক। অসমৰ এই বছৰ আমাৰ উন্নয়নৰ বৰ্ষ হওক, আমাৰ সমন্বয় বৰ্ষ হওক আৰু আমি সকলো শ্ৰেণীৰ ৰাইজে বৃহত্তৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰত যাতে এখন উন্নয়নশীল ৰাজ্যলৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ, তাৰ কাৰণে আন্তৰিকতাৰে কাম কৰাৰ সকলোৱে সংকল্প লওঁ আহক। আৰু আজি অসম যিদৰে আগবাঢ়ি গৈছে আৰু সেই গতি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে আগবঢ়াই লৈ গৈছে, সকলোকে এক কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰি তুলিছে, ঠিক তেনেধৰণে অহা বৰ্ষতো আমি ঠিক তেনেধৰণে পাৰ কৰাব লাগিব। হৈ যোৱা বৰ্ষটোৰ অভিজ্ঞতা, ঘাট প্ৰতিঘাত এইবিলাকৰ পৰা আমি নতুন বৰ্ষৰে অভিজ্ঞতা ল'ব লাগিব আৰু আমি সকলো শ্ৰেণীৰ ৰাইজ শান্তিৰে জীয়াই থাকক, সকলোৱে মনৰ বাঞ্ছা পূৰণ হওক আৰু সকলোৱে একতাৰ দূৰেৰে বান্ধ খাই আমি বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সংকল্প, আমি এই সংকল্প ল'ব লাগিব। আমি ভাবোঁ মনৰ অসমখন, আমি অন্তৰে বিচৰা অসমখন আমি পাবলৈ হ'লে আমি সকলোৱে কষ্ট কৰিব লাগিব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে সবকা সাথ সবকা বিকাশ নীতিৰে আমাৰ জনভাগিদাৰী হৈ কামখিনি কৰিবলৈ জনাইছে, আমি সেই আদৰ্শ আৰু মুখ্যমন্ত্ৰীৰ আদৰ্শৰে আমি গতিশীল নেতৃত্ব তেখেতে যেনেকৈ অসমখন আগুৱাই লৈ গৈছে, আমি অসমখনৰ বাকী থকা দিন অহা বছৰটো যাতে আমি খুব আনন্দৰে, হাঁহিৰে, সমন্বয়েৰে আৰু উন্নয়নেৰে আগবাঢ়ি যাব পাৰোঁ, তাৰ সংকল্প ল'ব বুলি আশা ৰাখিলোঁ। পুনৰবাৰ আটাইলৈকে মাননীয় সাংবাদিক বন্ধুসকলৰ যোগেদি সমূহ অসমবাসীক মই পুনৰবাৰ ইংৰাজী 26 বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব্যক্তিগতভাৱে আমি এজন ৰাজনৈতিক ব্যক্তি হিচাপে, সমষ্টিৰ এজন প্ৰতিনিধি হিচাপে আমিতো সদায় সমষ্টিটো উন্নয়ন আৰু মন্ত্ৰী হিচাপে সমগ্ৰ অসমখনত মুখ্যমন্ত্ৰী যেনেধৰণে বিভাগবিলাক দিছে, বিভাগবিলাক চোৱা চিতা কৰা আৰু কামবিলাক ক্ষুপ্ৰ গতিত কৰি ৰাইজক সেৱা কৰাই আমাৰ উদ্দেশ্য। আৰু নিজৰ সমষ্টিটোত আমি প্ৰত্যেকেই প্ৰথম প্ৰিফাৰেঞ্চ দিবই লাগিব কামত। সমষ্টিটোৰ আমি যেনেধৰণে বাট পথবিলাক উন্নয়ন কৰিছোঁ বা শিক্ষানুষ্ঠানসমূহ বা মহিলাসকলৰ সবলীকৰণৰ হওক বা অন্যান্য অংগনবাদী কেন্দ্ৰকে আদি কৰি বাগিচাসমূহত বিশেষকৈ হাইস্কুল নিৰ্মাণ, তাতে আমাৰ কমিউনিটি হল নিৰ্মাণ বা এনেধৰণে যিখিনি এতিয়া আকৌ শেহতীয়াকৈ যি চাহ বাগিচা অঞ্চলত আশ্ৰয়স্থলীৰে তেওঁলোকৰ সেই যিসকল শ্ৰমিক তেওঁলোকক জিৰণি কোঠা নিৰ্মাণ কৰি তেওঁলোকক যেনেধৰণে সুবিধা প্ৰদান কৰিবলৈ এইখন চৰকাৰ প্ৰয়াস কৰিছে, সেইখিনিক আৰু বাকী থকাখিনি কাম কৰিব লাগিব। আৰু আমাৰ সমষ্টিটোত নিবনুৱা সমস্যা হওক বা সমষ্টিটোত অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি আৰু অকণমান আগবঢ়াই নিব লাগিব। য'ত য'ত বাট পথ এতিয়াও বাকী আছে সেইখিনি, আৰু যোৱা 5 বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনৰ যিখিনি কাম বাকী থাকি আছে পেণ্ডিং, সেইখিনিক আমি নতুন উদ্যমেৰে কামখিনি কৰি শেষ কৰিব লাগিব আৰু নতুন প্ৰকল্প আমি ল'ব লাগিব। চৰাইদেউ জিলাত চুকাফা ইউনিভাৰ্চিটি হৈছে এখন, আমি বহুত দিনৰ আশা, বহুত দল সংগঠন ব্যক্তিৰ সপোনৰ সেইখন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। চৰাইদেউ মেডিকেল কলেজ সেইখন আমি এইবাৰ 26ৰ প্ৰথম মাহতে আমি অপেনিং কৰি ৰাইজক সুবিধা কৰিব লাগিব। আমাৰ বহুখিনি PHC হওক, MPHC ইয়াতে নিৰ্মাণ হৈ আছে অটল অমৃত আঁচনিৰ যোগেদি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এইবিলাক ফুলফিল কৰিব লাগিব। আৰু সমষ্টিটোৰ য'ত য'ত ৰাইজ সমস্যাত ভুগি আছে সেইখিনি আমাৰ যিটো সমষ্টিটোৰ মাজেদি এখন দিচাং নৈখন পাৰ হৈ গৈছে, তাত গৰাখহনীয়াও কিছু সমস্যা আছে, আমি বহুখিনি সমাধান কৰিবলৈ সক্ষম হ'লোঁ, কিন্তু আৰু বাকী থকাকেইটাও আমি
যিমান পাৰি সোনকালে এইখিনি কাম শেষ কৰিব লাগিব। এনেধৰণৰ বহুখিনি সপোন আছে, এইখিনি সপোন বাস্তৱত কৰিবলৈ ৰাইজৰ কিন্তু সহযোগ লাগিব। ৰাইজে সহযোগ কৰিলে নিশ্চয় এইখিনি কাম কৰিবৰ কাৰণে বেছি সময় নালাগিব। আৰু যিহেতু চৰকাৰে আজিৰ তাৰিখত পুঁজিৰ যোগান ধৰি আছে বা বিভিন্ন চ'ৰ্চৰ পৰা, সেইখিনিও আমাৰ কোনো সমস্যা নাই। খালি ৰাইজে সহযোগ কৰিলে এইখন চৰকাৰৰ দিনত আমি সকলোখিনি সমস্যা সমাধান কৰিব পাৰিম।